তো এখন গাড়ীখন ঠিক কৰোঁ। গাড়ীখনত মানে বেটাৰীটো নাপা হৈ থাকে প্ৰত্যেকবাৰে। সিদিনাই মহঁতক লৈ যাব ওলাওঁতে এখন গম পাইছোঁ বেয়া বুলি। তো আজি সোনকালে ৰাতিপুৱা উঠি পেলাই দেখিছোঁ বেটাৰীটো এনে হৈ গৈছে, সেইকাৰণে পোৱা নাই। হাতটো দি মাৰি চাওঁ অলপ সময়, মাতি মাৰিলে যদি হয় ভাল কথা। বহুত সময় এনেকৈ কৰাৰ পিছত লাষ্টত গম পালোঁ যে নাই, গৰম পানী ঢালি দিলি হে লাষ্টত কাম কৰিব। তো গৰম পানী, বহুত গৰম পানী কৰি দিলোঁ, কৰি পেলাই ঢালি দিলোঁ, সেইখিনি গুচি গ'ল। তাৰপিছত এতিয়া অলপমান চাফা কৰি পেলাই গজাল এটাই দি মানে টাইট কৰি দিলোঁ, কাৰণ সেইটো ঠেটটো খাই গৈছে। তো এতিয়া ভালকৈ ষ্টাৰ্ট হৈছে। অলপ সময় এনেকৈ ষ্টাৰ্ট হ'ব দিওঁ। সেইখিনি ষ্টাৰ্ট হ'ব দি 10 মিনিটমান থাকক, কাৰণ বহুত দিন হ'লে ষ্টাৰ্ট ধৰা নাই ন। তো মই ইয়াতে অলপমান হালধি গুড়া দি, ৰাতিৰ ভাত আছিল সেইখিনি ইয়াত মটৰ আৰু গাজৰেদি এনেকৈ ভাজিছি, সেইখিনিত খাই লওঁ মই। ৰাতিপুৱা চাহ খাইছোঁ, কিন্তু তাতে যাওঁতেতো দেৰি হৈ যাব ন, ডাক্তৰৰ তাতে কিমান টাইম লাগে গম পোৱা নাযায়। সেইকাৰণে খাই লওঁ বেছিকৈ, যাই পেলাই যদি ভোক লাগে আৰু খাম। তো এহেঁতে খাইছি, মই খোৱা নাছিলোঁ, মই গাড়ীতে লাগি থাকিলোঁ অলপ সময়। তো মই খাই লওঁ। তো খোৱা লোৱা হ'ল, মই ৰেডি হৈ গৈছোঁ। এতিয়া আম্মাও ৰেডি হৈ বহি আছে। মই খোৱা সময়খিনিত এটা আগতে ৰেডি হৈছিল, মহো আহি গৈছে। মহৰো মানে ব্লাড টেষ্ট আছে আৰু আম্মাৰো ব্লাড টেষ্ট আছে। ব্লাড টেষ্ট কৰাৰ পিছতে মানে কিম'থেৰাপি কৰাৰ কাৰণে ডাক্তৰে লিখি দিব। প্ৰত্যেক কিম'থেৰাপিৰ আগতে মানে ব্লাড টেষ্ট কৰিব লাগে। তো সেইকাৰণে যাই আছোঁ আজি। তো গাড়ীখন ঘূৰাই লওঁ। গাড়ীত পামো নাই, আগৰ চাকাটো হোৱা নাই চালোঁ, তথাপি যাই পেলাই চাব পৰা যাব, কাৰণ এনেই কমেই দেখি থাকে। 35 PSI থাকেতো। তো কেতিয়াবা কেতিয়াবা কি হয়, 35 PSI থকাৰ পিছতো চাকাটো অলপমান এনেকুৱা লাগে যেন হাৱা নাই। তো গাড়ীখন এতিয়া ঘূৰাই লওঁ, ঘূৰাই লৈ পেলাই এতিয়া যাওঁ। আৰু গাড়ীখন মানে কি হয়, ভিতৰত বহুত মানে নইজ আহি থাকে যেতিয়া চলোৱা হয় না। তো সেইকাৰণে গাড়ীৰ ভিতৰত কথা ক'লেও নইজৰ কাৰণে ভালকৈ কথাখিনি বুজা নাযায়। তো যেতিয়া ভিউৱাৰবিলাকৰ প্ৰব্লেম হয়, কথাখিনি শুনাওঁতে ইৰিটেটিং হৈ যায়। তো সেইকাৰণে গাড়ীখনত মই এক্সট্ৰাকৈ পিছত ভইচ অভাৰ দি আছোঁ। ডাঙৰ গাড়ীখনত ইমান এটা নইজ নাই, কিন্তু সৰু গাড়ীখনত বহুত নইজ আহে, যিহেতু এখন বহুত পুৰণা হৈ গৈছে আৰু মানে নইজ আইচলেশ্যনটো ইমান এটা ভাল নহয়। তো সেইকাৰণে তো আমি আহি পালোঁ, প্ৰায় 45-50 মিনিটমান লাগে আহি পাওঁতে। তো আমি আহি পালোঁ। ইয়াতে মানে কি হয়, ব্লাড টেষ্টৰ পইচাটো অলপমান কম হয়। তো চেমি গভৰ্ণমেণ্টটো এইখন। তো মহাৰো সেইকাৰণে ব্লাড টেষ্টখিনি ইয়াতে এক্সৰে আৰু কিবা ECG এইখিনি কৰোঁতে বেছি পইচা নাযায়। তো এতিয়া মহতকো সেইকাৰণে ইয়াতে লৈ এই ব্লাড টেষ্টটো কৰি লৈ যাম। আৰু আমাৰতো ইয়াতে কৰিব লগা হয়েই। ECG হ'ব, এটা নহয়, এটা ব্লাড টেষ্ট এটা নহয় বোলে কথা। এতিয়া বাহিৰত কৰিব লাগিব। ইয়াতে যিটো PTINR টেষ্ট আছে, যিটো মানে অপাৰেশ্যন কৰা মানুহৰ কাৰণে প্ৰথমতে কৰিব লগা হয়, তো সেইটো ব্লাড টেষ্ট বুলি ইয়াতে নহয় বুলি কিবা গম নাপাওঁ, কাৰণ ইয়াতে যে অপাৰেশ্যন সৰু সুৰা হৈয়ে থাকে। তথাপি PTINR টেষ্টটো ইয়াতে নহয়। তো সেইটো বাৰে কৰিব লাগিব। বাকী ECG, এক্সৰে আৰু থাইৰয়ডৰ টেষ্টটো ইয়াতে হৈ যাব ধুনীয়াকৈ। তো সেইখিনি ইয়াতে ব্লাডখিনি দি যাওঁ। মই আৰু আম্মাক ইয়াতে ব্লাডখিনি দি যাব লাইনত ৰখাই থৈ দিছোঁ। তো এইটো হ'ল ইয়াতে লেব ছেকেণ্ড ফ্ল'ৰত। ইয়াতে মহক মাতিছে, এতিয়া মহৰ ব্লাড চেম্পলটো লৈ আছে, তাৰপিছত আম্মাৰ ব্লাড চেম্পলটো ল'ব। আৰু এজন মানুহ ইয়াতে সিহঁতক থিয় হৈ আছে। তো ব্লাড দিয়া হোৱাৰ পিছত আমি গুচি গ'লোঁ ফাৰ্ষ্ট ফ্ল'ৰত লাগি। তাতে মহৰ এক্সৰেটো আছে, এক্সৰে আৰু ECG দুটা ফাৰ্ষ্ট ফ্ল'ৰতে আছে। তো মই আৰু আমি মানে তাতে যাই আছোঁ। এক্সৰেটো হোৱাৰ পিছত মহৰ কামটো হৈ যাব, সোনকালে হৈ গ'লে ভাল, কাৰণ আমাৰটোতো এইটো অকল ব্লাডখিনি দিব লাগে, মহাৰ ইয়াৰ পৰা তাতে যাই থাকিব লাগে। তো মহৰখিনিও হৈ যাক। আমাৰ ব্লাড টেষ্টটো হোৱাৰ পিছত তাতে খালি ৰিপৰ্টটোৰ কাৰণে বহি থাকিব লাগে। ৰিপৰ্টটো আহিলেই ডক্তৰক দেখাব লাগিব। তো ইয়াতে আমি মহৰ কাৰণে বহি আছোঁ। ECG মাতিব, তাৰপিছত এক্সৰে কৰিব। ইয়াতে অলপমান টাইম লাগে, কাৰণ ভালেকেইজন মানুহ আছে। মানে এজন মানুহে MRI, এক্সৰে, তো এজন মানুহে আছে ইয়াতে। তো সেইকাৰণে টাইম লাগি আছে অলপ। ECGটো হৈ গ'লে তাৰপিছত এক্সৰে হ'ব। তো তাৰে ৰিপৰ্টটো সোনকালেই দিব, কিন্তু এক্সৰেৰ যিটো ফিল্মখন আছে, ফিল্মখন লগে লগে দিব, কিন্তু যিটো ৰিপৰ্টখন আছে, ৰিপৰ্টখন কেইদিনৰ পিছত দিব।
তো তারপর আমি গুচি আহিলোঁ ডাইৰেক্ট ইয়াতে ভাত খাবার কাৰণে ভোক লাগছিল মই ৰাতিপুৱা বেছি একো খাই অহা নাই মই অলপমান খাইছোঁ যদিও ইয়াতে খাই লওঁ একেলগে আম্মাও অলপ খাইছিল বেছি খোৱা নাই তো আমি ইয়াতে নিৰামিষ ভাত খাই ল'লোঁ গণেশ হোটেলত তো আমি যেতিয়া মঙলদৈত কিবা খাব লগা হয় তো আমি ইয়াতে ভাত খাওঁ তো প্ৰত্যেকবাৰে তো সেনেকৈ চিনাকিয়ে হৈ গ'ল ভাত খাই পেলাই আমি গৈছিলোঁ ফিজিঅ'থেৰাপি কৰিব মোৰ কৰিম চকক লাগি তাতে ফিজিঅ'থেৰাপি কৰোঁতে আজি অলপমান পেইনটো বেছি হৈছে তো আজি ইলেক্ট্ৰিক শ্বক দিছিল তো সেইকাৰণে বহুত বিষাই আছে এতিয়ালৈ মই মানে হাতখন লৰাব পৰা নাই আৰু গলটো ভালকৈ লৰাব পৰা নাই মই এখন হাত একেবাৰে লৰাব পৰা নাই বিষাই আছে পূৰা থাকিব পৰা নাই ইফালে বেছি কৰা হৈছে এবাৰ পূৰা ইলেক্ট্ৰিক শ্বক যেতিয়া দিছে পূৰা একেবাৰে থাকিব পৰা নাই ইমান বিষাইছে পূৰা কান্ধৰ পৰা মূৰক লাগি বিষাই আহিছে এতিয়া যাওঁ আম্মাৰ ৰিপৰ্টখিনি ডক্টৰক দেখাওঁ তো আম্মা তাতে বহি আছে ৰিচিপশ্যনত তাতে আম্মাক তাতে নাম মাতিব ইয়া যিটো ব্লাড টেষ্ট ৰিপৰ্ট আছে সেইটো ডক্টৰক দেখাই পেলাই অহাকালিৰ কাৰণে মানে কিম'থেৰাপিৰ ডেট লিখি দিব সেইটো চাই পেলাইহে আয়ুষ্মানত এপ্লাই কৰিব পাৰিব তো সেইটো হ'ল কথা সেইকাৰণে মই বহাই দি আছোঁ আৰু মোৰ হাতখন মানে গোটেই গাটোৱে ডিঙিৰ পৰা মাথাত লাগি বিষাই আছে তো মই তাতে আলজিব পৰা নাই ভালকৈ লোহাৰ চেয়াৰখিনি লোহাৰতো বেঞ্চখিনি তো ভালকৈ বহিব পৰা নাই মই সেইকাৰণে গাড়ীত আহি গাড়ী ইয়াতে ৰখাই থৈছোঁ ছায়াত বাহিৰত আহি গাড়ীত বহি আছোঁ মই আম্মাক ফোন মাৰিব দিছোঁ যদি নাম মাতে তো মই মানে পূৰা বিষাই আছে বেছিকৈ মানে এই জেগাখিনিত মানে ইলেক্ট্ৰিক শ্বকটো ইয়াতে দিছে আফটাৰ কাপটো হেৰি কৰাৰ পিছত ইয়াতে নিডলেদি হেৰি কৰি দিছে মাচলটো ব্ৰেক কৰি দিছে ইয়াৰ এঘাত বহুতবাৰ তাৰপিছত আকৌ ইলেক্ট্ৰিক শ্বকৰ নিচিনা কিবা এটা মেচিন আছে আৰু ইমান বিষাই সেইটো দিলে এনেকুৱা লাগে যেন মাচলখিনি ভাঙি যায় আছে পূৰা আৰু হাতখন টানি থাকে মানে গোটাই গাটো একেবাৰে মানে শ্বক লগাৰ নিচিনা এনেকৈ পূৰা এনেকৈ থাপে থাকে তো বহুত বিষাই আছে সেইটোৰ কাৰণে পূৰা মোৰ ইয়াৰ পৰাই ডিঙিক লাগি এই এলা যাই পেলাই এই পূৰা মাথাৰ পিছফালে ডিঙিক লাগি পূৰা বিষাই আছে গোটেইখিনি থাকিব পৰা নাই সেইকাৰণে মই বহি আছোঁ ইয়াতে এনেকৈ আলজি পেলাই মাথাটো বেছিকৈ লৰাব গেলিও বিষায় আৰু হাতখন এখন হাত লৰাব গেলিও বিষায় তামোল আছে পাণটো খোৱাই নাই খাম কৈছি বোলে হেৰি মই ক'লোঁ ব্লাড টেষ্টৰ ৰিপৰ্টটো দিয়া নাই ডক্টৰক দেখাব পাৰিম জানো নোৱাৰিম কৈছে ঠিক আছে তেতিয়াহ'লে কালিকলি মই কৰি দিম কালি 9টা বজাত যাবই লাগিব হেৰি টেষ্ট পৰীক্ষা কৰাৰ ৰিপৰ্টত হেৰি জাম হৈছে কিবা মিচিং বেয়া হৈছে 7টাক লাগি ৰখি ডক্টৰটো লৈ যাব যিহেতু কি হ'ব কালি হৈ যাব কালি ৰাতি হ'ব তো আম্মাই কোৱাটো শুনা পালে যে মিচিং কিবা বেয়া হৈছে সেইকাৰণে আজি ৰিপৰ্টটো দিয়া নাই তো ৰিপৰ্টটো দিয়া নাই যদি ৰিপৰ্টটো নোহোৱাকৈ ডাক্তৰক দেখাব নোৱাৰি ডাক্তৰে কি ক'ব ৰিপৰ্টটো দেখুৱাৰ পিছতে ডাক্তৰে কিম'থেৰাপিৰ কাৰণে লিখি দিব সেই লেখাখন আয়ুষ্মানত জমা দিলেহে এপ্লাই কৰিব পৰা যাব তো আজি আয়ুষ্মানৰ কাৰণে এপ্লাই কৰাও নহ'ল আজি এপ্লাই কৰিলে অহাকালি ৰাতিপুৱাই হৈ গ'ল আকৌ কামটো তো এতিয়া অহাকালি আৰু এবাৰ যাব লাগিব তো সেইকাৰণে আমি গুচি আহিলোঁ বেছি সময় ৰখি থাকি লাভ নাই আজি যিহেতু ৰিপৰ্ট নেদেয় মহাৰটোও নেদেয় তাতে যিটো দৰং কেঞ্চাৰ চেণ্টাৰত যিটো ব্লাড চেম্পল দিয়া হৈছিল তাৰে ৰিপৰ্ট যোনেই হওক আজিৰ তো কোনেও নাপায় তো মহাৰটোও নাপালে এক্সৰে আৰু CGটো হ'ল বাকী যিটো আমি বেলেগ ঠাইত ব্লাড চেম্পল এটা দিছিলোঁ PTINR টেষ্টটোৰ কাৰণে সেইটো সন্ধিয়া দিব হোৱাটছআপত দি দিব তো এতিয়া আমি সেইকাৰণে ঘৰত গুচি যাই আছোঁ কালি ৰাতিপুৱা আৰু একবাৰ আহিব লাগিব ৰাতিপুৱাই আহি পেলাই ব্লাড ৰিপৰ্টটো লৈ ডাক্তৰক দেখি পেলাই আৰু যিটো আয়ুষ্মানৰ কাৰণে এপ্লাই কৰিব লাগিব অহাকালিও গোটেই দিন গুচি যাব আজিও গোটেই দিনটো গুচি গ'ল এতিয়া 3:30মান বাজি আছে এতিয়া অহাকালিও সেনেকৈ দেৰি হ'ব অহাকালি যিহেতু কিম'থেৰাপিও দিব তো গোটেই দিনটো যাব তাৰ পিছদিনাও গোটেই দিন যাব এনেকৈ যায়েই আছে মুঠতে কিম'থেৰাপিৰ কাৰণে 3 দিন যায় টোটেলি 3 দিন ফুল দিন গুচি যায় তো আমি এতিয়া ঘূৰি যাই আছোঁ ঘৰক লাগি ঠিক আছে আজি ঘৰত যাই পেলাই মই আৰু এক্সট্ৰাকৈ নবনাওঁ কাৰণ মই বিষতে থাকিব পৰা নাই যিহেতু এতিয়া গাড়ী চলাব লাগিব সেইকাৰণে মই ক'লোঁ এইখিনি সময়তে বনাওঁ ঘৰত যাই এক্সট্ৰাকৈ নবনাওঁ ঘৰত যাই মই আৰাম কৰিব লাগিব গৰম পানীৰে হট ৱাটাৰ বেগ আছে সেইটো দি অলপমান সেক দিবা কৈছে মোক আৰু ময়ো গম পাইছোঁ যে নাই সেক নিদাকৈ নকৰিব পূৰা বিষ খাই আছে মানে এনে নৰ্মেলি যিটো বিষ আছে যিটোৰ কাৰণে ফিজিঅ'থেৰাপি কৰিছোঁ সেইটোতকৈ বেছি ফিজিঅ'থেৰাপি কৰাৰ পিছত যিটো বিষ আছে সেই জেগাখিনিত সেইটো বিষ বেছি হৈ আছে এতিয়া
তো ঘৰত যাওঁ, যদি কমে ভাল কথা, নকমিলে মই বিষৰ টেবলেট খাব লাগিব, নহ'লে মাথাক লাগি বিষাই যায় আছে। ঠিক আছে, আজিৰ কাৰণে এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।